ডিজিটেল স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ লগতে বিজুলী মাচুল হ্ৰাস কৰাৰ দাবীত আম আদমি পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। আম আদমি পাৰ্টি অসম ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়া জিলা সমিতিয়ে আজি ডিজিটেল স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ লগতে বিজুলী মাচুল হ্ৰাস কৰাৰ দাবীত মাকুম ৰেলগেটৰ সমীপত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। আপৰ নেতাকৰ্মী আপ যুৱ শক্তিৰ উপস্থিতিত লুণ্ঠনকাৰী স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, শাসনৰ নামত বিজেপি চৰকাৰে সাধাৰণ ৰাইজক শোষণ বন্ধ কৰক আদি নানান চৰকাৰী বিৰোধী শ্লোগান দিয়ে। লগতে অতি শীঘ্ৰেই ডিজিটেল স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ লগতে বিজুলী মাচুল হ্ৰাস কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় আপ তিনিচুকীয়া জিলা সমিতি আৰু যুৱ শক্তিৰ নেতৃত্বই। আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে আপ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পংকজ বৰগোহাঁই, সাধাৰণ সম্পাদক ৰত্নেশ্বৰ গোহাঁই, চাহ শক্তিৰ সভাপতি যোগেশ্বৰ কুৰ্মী, সাধাৰণ সম্পাদক ফিৰোজ আলী, যুৱ শক্তিৰ সাধাৰণ সম্পাদক জমিৰ হুছেইন, যুৱ শক্তিৰ ৰাজ্যিক সমিতিৰ বিৰাজ বৰা, সামাজিক মাধ্যমৰ সাধাৰণ সম্পাদক ৰাম যাদৱ, ডুমডুমা সমষ্টিৰ তত্ত্বাৱধায়ক শিৱ গড়, তত্ত্বাৱধায়ক ডুমডুমা সমষ্টিৰ মাৰ্চেল চাৱাচে, তত্ত্বাৱধায়ক ডিগবৈ সমষ্টিৰ সাগৰ তাঁতী উপস্থিত থাকে। আজি আমাৰ আম আদমি পাৰ্টিৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে যি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি অৱস্থান ধৰ্মঘট সকলো জিলালৈ আমাক আজি অৱস্থান ধৰ্মঘট ল'বলৈ নিৰ্দেশ দিছিল। তাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ তিনিচুকীয়া জিলা সমিতিও আজি এই মাকুম যি কেন্দ্ৰস্থল বুলি ক'ব পাৰি, তিনিচুকীয়া সমষ্টি, মাকুম সমষ্টি, ডিগবৈ সমষ্টি আৰু শদিয়া সমষ্টিও আমাৰ যি আম আদমি পাৰ্টিৰ বিষয়ববীয়া আহি উপস্থিত হৈছেহি। আৰু বিশেষকৈ আজি যি আমাৰ এই অৱস্থান ধৰ্মঘট লোৱাৰ কাৰণটো হৈছে যে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰি আমাৰ যি পুৰণি মিটাৰ আছিল এই মিটাৰ আমাক পুনৰ লগাই দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান যি আমাৰ এখন কল্যাণকামী ৰাষ্ট্ৰত তেনেদৰে যিবোৰ অতি জৰুৰী আমাৰ সামগ্ৰী বা বস্তু বা আমাৰ যি আমাৰ এখন কল্যাণকামী দেশ হিচাপে পাব লাগে, যেনেকৈ শিক্ষা, স্বাস্থ্য, বিজুলী, পানী, খোৱা পানী, এইবোৰ ক্ষেত্ৰত আমাৰ আম আদমি পাৰ্টীয়ে সদায় মাত মাতি আহিছে। যেতিয়া এখন দেশৰ আমাৰ শাসনকৰ্তাই যেতিয়া ৰাইজৰ ওপৰত এটা মূৰৰ ওপৰত ভাৰ জাপি দিয়ে, গতিকে তেতিয়াই আমি এটা গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমি সদায় মাত মাতিবৰ কাৰণে ওলাই আহিব লাগিবই। গতিকে সেইটো লৈ আমাৰ আম আদমি পাৰ্টি তিনিচুকীয়া জিলায়ো আমাৰ যি ৰাইজৰ মাজত উপস্থিত থকা সকলোখিনি আমাৰ যি সমষ্টিৰ পৰা অহা আম আদমি পাৰ্টিৰ ভলণ্টিয়াৰ্ছ আছে, সকলোৱে আমি একগোট হৈ আজি ডিজিটেল স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত এই দুঘণ্টীয়া অনশন অৱস্থান ধৰ্মঘট পালন কৰিলোঁ। ধন্যবাদ। এইটো ৰাইজে ভাল পোৱা নাই। আমাৰ উপ নিৰ্বাচন আৰু এইটো তাৰ যিটো আমাৰ স্মাৰ্ট মিটাৰ সম্পূৰ্ণ বিপৰীত হয়। কাৰণ স্মাৰ্ট মিটাৰে যিটো জৰুলা খোলা কৰাইছে স্মাৰ্ট মিটাৰ দি মানুহ সকলোৰ যিটো সমস্যা, সেই সমস্যা ৰাইজে বুজি পাইছে। উপ নিৰ্বাচনতো আমাৰ যিহেতু আম আদমি পাৰ্টি এটা নতুন দল হয়, আমাৰ ফাউণ্ডেশ্যনটোৰ এতিয়াও ঠিক হোৱা নাই। সেইটোকে আমি উপ নিৰ্বাচনৰ লগত এই যিটো ডিজিটেল মিটাৰৰ সম্পূৰ্ণ পৃথক হয়। সেইটো কাৰণে আমাৰ এই যিটো মূল্যবৃদ্ধি আম আদমি পাৰ্টীয়ে ৰাইজক সজাগ কৰিছে। সজাগ কৰি যাতে স্মাৰ্ট মিটাৰ পৰিৱৰ্তে আগৰ যি মিটাৰ আছিলে সেই মিটাৰটো লগাবৰ কাৰণে আমি আম আদমি পাৰ্টীয়ে আহ্বান জনাইছোঁ। তিনিচুকীয়া জিলাত আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমাৰ যুৱ শক্তিৰ পৰা আৰু আম আদমি পাৰ্টীৰ আমাৰ ভাতৃ ভগ্নী সংগঠনৰ আটাইবিলাক বিষয়সকল আহিছে। গতিকে আমাৰ মেইন উদ্দেশ্যটো হৈছে যে আমাৰ স্মাৰ্ট মিটাৰটো আমি যিকোনো প্ৰকাৰে প্ৰত্যাহাৰ কৰিব লাগে। আমাৰ কাৰণটো হ'ল যে কাৰেণ্টৰ বিলটো কোনো হিচাপ নিকাচ নাই। মানে ধৰ আগতে যদি 100-200 টকা আহিছিল, এতিয়া 1800 পৰা 1900 পৰা 2000 টকা আহিছে। তো সাধাৰণ ৰাইজৰ পাৰ্টি মানে বিভিন্ন জাতি জনগোষ্ঠী, গাঁৱে ভূঞা, বাগানে আদি পথে মানুহৰ স্মাৰ্ট মিটাৰ বিল দিবলৈ বহুত অসুবিধা আছে। সেই গতিকে লৈ আমাৰ এই আম আদমিৰ তৰফৰ পৰা আমি আমাৰ আম আদমিৰ লগত জড়িত যিমান ভাতৃ ভগ্নী সংগঠন আছে চবেই ইয়াত আমি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছোঁ। নিশ্চয় ল'ম। ভৱিষ্যতে আমি আতকৈ মানে আমি জংকী আন্দোলন কাৰ্যসূচী ল'ম আৰু আমি ঘৰে ঘৰে এই কথাটো আমি মানুহক প্ৰচাৰ কৰি যাম। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।